একো ইঞ্জুৰি নাই এনেকুৱা তেখেতসকলক আমি খালি অবজাৰ্ভেশ্যনৰ কাৰণে কালি ৰাতি আমি হস্পিটেলত ৰাখিছোঁ বিদ্যাৰ্থী ছাৰ এডমিশ্যনো কৰা নাই ৱাইফক আমি অকণমান তেখেতৰ ইঞ্জুৰিখিনি চাই অলপমান আমি ডায়েগনষ্টিক্সবিলাক কৰি আছোঁ বিশেষ একো ভয় খাবলগীয়া এনেকুৱা একো নাই তেখেতসকল ভালেই আছে তেখেতৰ অকণমান মূৰত দুখ পাইছে তেতিয়া চল আৰু বাকী এনেকুৱা ফিজিকেলি একো এনেকুৱা দুখ চুখ পোৱা নাই বিশেষ মূৰত অকণমান দুখ পোৱাৰ কাৰণে আমি সেইটো লক্ষ্য কৰি আমি তেখেতৰ MRI CT এইখিনি কৰি পেলাই আমি যাতে ৰুল আউট কৰিব পাৰোঁ যাতে ভিতৰত একো হেৰি নাই এইখিনি কৰি আছে ডক্টৰে এটা টিমে চাই আছে তেখেতসকল আৰু তেখেতসকল ৰুমতে আছে তাৰমানে আমি আইচু দিবলগীয়া হোৱা নাই এনেকুৱা ইমান বিশেষ নহয় চিন্তা কৰিবলগীয়া এনেকুৱা বিশেষ নাই আৰু মষ্ট প্ৰবেবলি আমি আজি সন্ধিয়া পৰা কাইলৈকে তেওঁলোকক যাবলৈ দিব ডিচাৰ্জ দিবই পাৰিম বিদ্যাৰ্থী ছাৰৰো আপোনাৰ কিবা মূৰত অকণমান দুখ পাইছে নেকি নাই বিদ্যাৰ্থী ছাৰৰ একেবাৰে একো হোৱা নাই মই নিজে তেখেতক লগ পাই আহিছোঁ গতিকে তেওঁ একদম সুশৰীৰে ভালে আছে আৰু তেখেত খুব ভাল পাইছে আমাৰ অসমৰ ৰাইজ আমাৰ হস্পিটেলে তেওঁলোক যি ধৰণৰ আপ্যায়ন কৰিছে ভাল পাইছে গোটেই ট্ৰিটমেণ্টখিনিও ভাল পাইছে চ' সোনকালে আমি তেখেতসকলক ডিচাৰ্জ দিব পাৰিম বুলি আশা ৰাখিছোঁ মষ্ট প্ৰবেবলি কালিলৈ আমি চেষ্টা কৰিম আজি সন্ধিয়া নহ'লে কাইলৈতো তেখেতক যাব দিব পাৰিম যদি বিশেষ একো নাথাকে আৰু যদি ডক্টৰে যদি ভাবে যে আৰু এদিন অবজাৰ্ভেশ্যনৰ কাৰণে ৰাখিবলগীয়া হ'ব পাৰে এদিন আৰু ৰাখিব পাৰে সেইবিলাক কালি দেখা যাব কিন্তু তেওঁৰ বিশেষ একো এনেকুৱা হোৱা নাই আৰু সোনকালে যাব দিব পৰা যায়